বছালীৰ ৰিঘাপৰিত আশীৰ্বাদ ক্লাবৰ উদ্যোগত ৰঙালী বিহু উদযাপন। বছালীৰ ৰিঘাপৰিত আশীৰ্বাদ ক্লাবৰ উদ্যোগত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ৰঙালী বিহু। বিভিন্ন খেল ধেমালিৰ লগতে নৃত্য গীতৰ সমাহাৰেৰে ৰঙীন হৈ থাকে এই 3 দিনৰ কাৰ্যসূচী। সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট সমাজকৰ্মী পৰেশ ডেকাই। সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ নিশাৰা নিশালয়ৰ বিশ্বজিতৰ গীতৰ শৰাইৰে সফল সামৰণি পৰে আশীৰ্বাদ ক্লাবে উদযাপন কৰা ৰঙালী বিহুৰ। নিউজ টেক্স ৰিপোৰ্ট ডিজিটেল আসাম লাইভ। আসলে ভাল লাগিছে আমাৰ বহাগৰ বিহু ৰঙালী বিহু অসমীয়া জাতিৰ এটা বৰ আত্মা জড়িত উৎসৱ আৰু এনেকুৱা আমি প্ৰত্যেক বছৰতে ইয়াতে আহোঁ ৰিহাবাৰী অঞ্চলত আৰু তেওঁলোকে 2 তাৰিখ বহাগৰ বিহুটি পাতে আৰু তেওঁলোকে বিহুটি পাতাৰ ফলত আমি আমাৰ পুৰণা বন্ধু বান্ধৱ ইয়াত লগালগি হওঁ লগ হৈ পেলাই আমাৰ এটা আনন্দ পৰিৱেশ মুখৰ হয় আৰু এইটো যোৱাবাৰো মই এনেকুৱা 2 তাৰিখে সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিছোঁ আৰু এইবাৰো তেওঁলোকে মোক মাতিছে। নিশ্চয় তেওঁলোকে মোক প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে আৰু সেয়েহে মই তেওঁলোকক এই চেনেটিৰ বিহু কমিটি আশীৰ্বাদ ক্লাবটোক মই মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।